MBA পাছ কৰি চাকৰি কৰাৰ পাছতে এদিন মোক জানটোৱে কৈছিলে মা গুৱাহাটীত এটা ফ্লেট কিনিব লাগিব। কথাটো মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ, কিয়নো ইমান কম বয়সতে গুৱাহাটী মহানগৰীত এটা ফ্লেট কিনাটো ইমান সহজ কথা নাছিলে। কিন্তু অৱশেষত তাই এটা ফ্লেট কিনিলে আৰু ৰেজিষ্ট্ৰেশ্যনো হৈ গ'ল, ঘৰ লোৱা হ'ল। আজি ঘৰ লোৱা ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু জোঁৱাইও বহুত ছাপৰ্টিভ, আপোনালোকে জানেই আমাৰ জোঁৱাইৰ কথা। যদিও জানটোৰ নামত জানটোৱে ফ্লেটটো লৈছে, তেওঁ কিন্তু বহুত বেছি সহযোগ কৰিছে। ছেপ্টেম্বৰ মাহৰ পৰা গুৱাহাটীলৈ কেইবাৰ আহিলে কোনো হিচাপ নাই। প্ৰথমতে লোনৰ কাৰণে বহুত দিগদাৰ হৈছিলে আৰু বহুতে সুধি আছিলে জানটোৰ ফ্লেটটোৰ দাম কিমান। আজি ভিডিঅ'টোৰ মাজতে সকলোখিনি ক'ম। আৰু বহুতে সুধি আছিলে যে ফ্লেট ল'বলৈ কি কি নিয়ম কৰিব লাগে বা কেনেকুৱা মানে ক্ৰাইটেৰিয়া আছে। বিভিন্ন বিল্ডাৰৰ ওচৰত বেলেগ বেলেগ ক্ৰাইটেৰিয়া হয়, সকলো বিল্ডাৰে একেই নিয়ম নাথাকে। আমাৰ জানটো যিহেতু ফ্লেটটো 2 BHK আছিলে, গতিকে তাই ফ্লেটটোৰ দামটোৰ লগত বেলেগ এটা ফ্লেটৰ দাম নিমিলিবও পাৰে। স্কুৱাৰ ফিটৰ কথা থাকে, পাৰ স্কুৱাৰ ফিট হিচাপে তেওঁলোকে দামটো লয়। আৰু ফ্লেটটো লওঁতে কিন্তু একেবাৰে লেংটাকৈ দিয়ে ফ্লেটটো দেই। আমাৰ ফ্লেটটোত ৰং নাছিলে, গ্ৰিল নাছিলে, বাকী টাইলছখিনিহে লগাই দিছিলে। যি কি নহওক, ফ্লেটটো লোৱা বুলি এভাগ পূজা কৰিছিলে। আমাৰ জোঁৱাই ঘৰত যিহেতু পূজা মানে আমি নাম মানো, তাই অৱশ্যে নাম এষাৰো কৰিবলৈ মন আছিলে। খুব লৰালৰি হোৱাৰ কাৰণে নামষাৰ বাৰু কৰা নহ'ল। যি কি নহওক, এটা ফ্লেট ল'বলৈ যথেষ্টখিনি কষ্ট হয়। তাই বহুত কষ্টৰ মূৰতহে ফ্লেটটো লৈছে। প্ৰথমতে ডাউন পে'মেণ্ট তাই যথেষ্ট সংখ্যক দিছিলে। এটা ডাউন পে'মেণ্ট দিব লাগিব, আপোনালোকে জানে, বহুতে কথাখিনি নাজানে, আগতে ময়ো নাজানিছিলোঁ। ডাউন পে'মেণ্টটো দিয়াৰ পাছত তাই লোন এপ্লাই কৰিলে, লোনটো হৈয়ে গ'ল বাৰু। আৰু তাৰ পাছতো বহুত থাকে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা নামজাৰি কৰালৈকে বহুত মানে কাম থাকে। যি কি নহওক, সকলোখিনি সুকলমে হ'ল। আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে সকলোৱে তাইক কংগ্ৰেচুলেশ্যন দিছে, শুভেচ্ছা জনাইছে। আৰু ময়ো কিন্তু বহুত কষ্ট কৰিলোঁ দেই ফ্লেটটোৰ কাৰণে। যিহেতু তাই গুৱাহাটীত নাথাকে, যিখিনি অফিচিয়েল কাম সেইখিনি ময়ে কৰিলোঁ। আৰু পূজাৰীজনীও পূজাভাগ বহুত ধুনীয়াকৈ কৰিলে, বহুত বেছি ভাল লাগিলে পূজাভাগ আমাৰ। বিয়াৰ আগত আমাৰ জানটোৱে পূজাৰ কথা একোৱেই জনা নাছিলে। মানে আমি যিহেতু নাম কৰোঁ, পূজা নকৰোঁ। আৰু বিয়াৰ পাছত পূজাৰ কথাখিনি ইমান ধুনীয়াকৈ শিকি ল'লে নহয়, তাই অমিতক শিকাব পৰাহে হ'ল। দেখি মোৰ খুব বেছি ভাল লাগিলে। আৰু সন্তানে যেতিয়া কিবা এটা সম্পত্তি কিনে নিজৰ উপাৰ্জনেৰে, তেতিয়া আমি মানে নিজেই কিনাতকৈ বেছি সুখী হৈ যাওঁ। আৰু মাক হিচাপে যিখিনি ছাপোৰ্ট কৰিব লাগে গোটেইখিনি মই কৰিছোঁ। আৰু শেষত আপোনালোকক এটা কথা ক'ম যে আপোনালোকে যদি গুৱাহাটীত ফ্লেট কিনিব বিচাৰিছে, খুব ভালকৈ চাই চিতি কিনিব কিন্তু দেই। যদি চাই চিতি নিকিনে কিন্তু কেতিয়াবা ঠগ খাই যাবও পাৰে। আণ্ডাৰ কনষ্ট্ৰাকশ্যন যদি আপোনালোকে ফ্লেটটো কিনে, বহুতখিনি কমত পোৱা যায়। তাতো এটা ৰিস্ক থাকে। আণ্ডাৰ কনষ্ট্ৰাকশ্যন যদি আপোনালোকে ফ্লেটটো কিনিবলৈ লয়, বিল্ডাৰে আপোনালোকক কেতিয়া ফ্লেটটো উলিয়াই দিব, কেতিয়া হেণ্ডঅভাৰ দিব, তেনেকুৱা বহুত প্ৰশ্ন আহি যায়। আমাৰ ফ্লেটটো যিহেতু সম্পূৰ্ণ হৈ আছিলে, গতিকে আমাৰ ফ্লেটটো অকণমান দামটো বেছিকৈ পৰিলে। যি কি নহওক, মোৰ এগৰাকী বান্ধৱীও আজি 4-5 বছৰ আগতে এটা ফ্লেট ল'বলৈ বুলি এডভান্স দিলে। এডভান্স মানে কি আৰু 70-80% দিয়ে দিলে। আজিলৈকে কিন্তু ফ্লেটটো তেওঁলোকক হেণ্ডঅভাৰ নকৰিলে। মানে লোন লোৱা যায়, লোনত পইচা দিব লাগে, ভাড়াঘৰত পইচা দিব লাগে। ফ্লেটটো যদি নিদিয়ে আপোনালোকক সোনকালে, তেতিয়া বহুত বেছি অসুবিধা হৈ যায়। বহুতৰে ক্ষেত্ৰত এনেকুৱা হৈছে। গতিকে মই বাৰে বাৰে ক'ম, যিসকলে ফ্লেট ল'ম বুলি ভাবিছে গুৱাহাটীত, আপোনালোকে ভালকৈ চাই চিতি মানে জানি বুজি কিনিব। অন্যথা বহুত মানুহৰ পইচা দিয়া থাকে কিন্তু ফ্লেট নাপায়, তেতিয়া বহুত বেছি অসুবিধা হয়। আৰু জানটোৱে যিহেতু নিজেই ঘৰটো কিনিছে, তাই ফূৰ্তি বহুত। আৰু মানে গোটেইখিনি তাই নিজেই কৰিছে, মানে মোক কৰিবলৈ দিয়াই নাই। মোৰো ভাল লাগিলে ইমানখিনি তাই উৎসাহ দেখি। খুব ধুনীয়াকৈ হোমৰ জুই জ্বলিছে, দেখিছেনে? হোমৰ জুইখিনি বোলে এনেকৈ সুন্দৰকৈ জ্বলিলে ভাল হয় বুলি কৈছে দেই। আমাক মানে পূজাৰীজনেহে কৈছে বাৰু। যি কি নহওক, এই মুহূৰ্তত আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাব। আগৰ যিখিনি ফটো শ্বেয়াৰ কৰিছিলোঁ আপোনালোকে বহুত বেছি মৰম দিলে। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। পূজা মই দেখাই নাছিলোঁ, সেইদিনাখনহে ভালকৈ মই পূজা দেখিছোঁ। মই কেতিয়াও পূজাত বহা নাই বা এনেকৈ পূজাৰ কথা নাজানো। সঁচাকৈ মনটো বহুত বেছি পবিত্ৰ লাগিছিলে। আমি নামহে কৰোঁ, নামত বহোঁ, পূজা কেতিয়াও দেখা নাই। জানটোক মই কৈ আছোঁ যে সঁচাকৈ পূজাভাগ কৰি বহুত বেছি সুখী হ'লোঁ, ভাল লাগিলে। আৰু আপোনালোকে যদি ফ্লেট ল'ব বিচাৰে, মোৰ পৰা যদি কিবা জানিব বিচাৰে, আপোনালোকে মেছেঞ্জাৰত মেছেজ কৰিব। গোটেইখিনি কথা ভিডিঅ'টোৰ মাজতে ক'ব পৰা নাযায়। যি কি নহওক, সুন্দৰকৈ পূজাখন হোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। মই বাৰে বাৰে ক'ম, মই পূজাৰ কথা একোৱেই নাজানো। সেইদিনাখন পূজাত বহি বহুত বেছি ভাল লাগিলে। জানটোৱে কিন্তু এতিয়া সকলোখিনি জানে। তাই মোক শিকাইছে, মা এনেকুৱা কৰিব লাগে, তেনেকুৱা কৰিব লাগে। আৰু এয়া চাকি কাগজ লৈ আহিছে, এনেকৈ ল'ব লাগে বুলি মূৰত তাই মোক শিকাই আছে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ। বাই বাই, লাভ ইউ অল।